নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী জিএমচিএইচত এনআইচিউত নৱজাতকৰ মৃত্যুক লৈ নিজকে যথেষ্ট লাজ পাইছো বুলি ক'লে মুখ্যমন্ত্ৰীয়ে জিএমচিএইচৰ অধ্যক্ষৰ মন্তব্যক গৰিহণা দি শিশুটিৰ পিতৃ-মাতৃক অধ্যক্ষই ক্ষমা খুজিব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নিখা জিএমচিএইচ কৰ্তৃপক্ষৰ সৈতে ঘটনাৰ বুজ লৈ এই ঘটনা ভুলো হৈছে অক্ষমনীয় অপৰাধ হোৱা বুলি মন্তব্য কৰি বিশেষ ব্যক্তি বিশেষৰ গাফিলতিহে এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে 3-4 দিনৰ ভিতৰত তদন্ত কমিটিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি সাংচন ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে মই নিজে তাক চাই আহিলো যথেষ্ট খালী মেচিন থকা সত্ত্বেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে মেচিনৰো অভাৱ নাছিলে যথেষ্ট খালী মেচিন আছিলে এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জাগাত বা দুটা সন্তানৰ জাগাত 3টাক ৰাখি থবলগীয়া হৈছিলে অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব কৰ্তব্যৰত নাৰ্ছ গৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছো আৰু গোটেই বিষয়টো যেহেতু সিসিটিভি ফুটেজ আছে গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰিম এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে আৰু কথাটো শুনাৰ প্ৰায় ৰাতিপুৱাৰ পৰা মনটো বেয়া লাগি আছে সেইকাৰণে মই নিজে গুছি আহিলো এইটো একেবাৰে উচিত নহয় কন্যা সন্তানটিৰ পিতৃকো মই সাক্ষাৎ কৰিলো আৰু তেওঁকো মই অহাকালি অফিচত মাতিছো তেওঁকো মই যেনেকৈ পাৰো সান্তনা দিবৰ বাবে চেষ্টা কৰিম কিন্তু ইমান ধুনীয়া 3.7 তাৰমানে ইমান ধুনীয়া সুঠাম বুলি ক'ব লাগিব ছোৱালী এজনী এনেকৈ আমাৰ হস্পিটেলত মৃত্যু হোৱাটো সেইটো মানি ল'বলগীয়া বিষয় নহয় মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছো যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে মই নিজে অত্যন্ত লাজ পাইছো বুজাব নোৱাৰাকৈ মই লাজ পাইছো প্ৰিন্সিপালে ক্ষমা খুজিব লাগে দেউতাক মাকৰ ওচৰত ইয়াতে বেলেগ কথা একো নাই ইয়াতে আৰু পেচেণ্ট বেছি হৈছে চৰকাৰক কক আৰু 100জন ডক্টৰ দিম মুকটো কেতিয়াও কোৱা নাই মইতো প্ৰিন্সিপালৰ লগত এভৰি 2 দিনত ফোনত কথা পাতো সন্তানটি সম্পূৰ্ণ নেগলেক্টৰ কাৰণে মৃত্যু হৈছে আজি জিএমচিএইচৰ নেগলেক্ট এটা জিএমচিএইচ আৰু বিল্ডিংটোৱেতো নেগলেক্ট কৰা নাই কোনোবা এজন ব্যক্তিৰ নেগলেক্ট হৈছে গতিকে সেই নেগলেক্টটো আমি বিচাৰি উলিয়াব লাগিব আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় আমি তাৰ ব্যৱস্থা ল'ব লাগিব আৰু পৰিয়ালটোক আমি ক্ষমা খুজিব লাগিব আৰু পৰিয়ালটোৰ যিটো কষ্ট তাক ক্ষমা খুজিলেও শেষ নহয় এটা মনত সদায় দুখ এটা লৈয়ে পৰিয়ালটো থাকিব লাগিব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে আৰু জিএমচিএইচৰ এনআইচিউত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদন্তৰ বাবে 3জনীয়া কমিটি গঠন কৰা হয় অতিৰিক্ত মুখ্য সচিব সুইটি সাংচন ডিএমই ডক্টৰ অনুপ বৰ্মন আৰু এইমছৰ শিশু ৰোগ বিশেষজ্ঞ জয় শংকৰে কৰিব তদন্ত নৱজাতকৰ মৃত্যুক দুৰ্ভাগ্যজনক আখ্যা মুখ্যমন্ত্ৰীৰ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ NICUত নৱজাতকৰ মৃত্যুৰ ঘটনাত তদন্তৰ বাবে GMCHত উপস্থিত DCP মৃণাল ডেকা আৰু ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাস্পতালৰ CCTVৰ ফুটেজ পৰীক্ষা কৰি তদন্ত আৰক্ষীৰ ঘটনাটো কেনেদৰে সংঘটিত হ'ল হিয়া পৰ্যবেক্ষণ কৰি কৰ্তব্যৰ সময়ত থকা চিকিৎসক নাৰ্ছকো সোধা পোছা কৰে আৰক্ষী বিষয়া দুগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ NICUত নৱজাতকৰ মৃত্যুৰ ঘটনাত তদন্তৰ বাবে GMCHত উপস্থিত হয় DCP মৃণাল ডেকা লগতে ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাস্পতালৰ CCTVৰ ফুটেজ পৰীক্ষা কৰি তদন্ত আৰক্ষীৰ ঘটনাটো কেনেদৰে সংঘটিত হ'ল হিয়া পৰ্যবেক্ষণ কৰি কৰ্তব্যৰ সময়ত থকা চিকিৎসক নাৰ্ছকো সোধা পোছা কৰে আৰক্ষী বিষয়া দুগৰাকীয়ে সেপ্টিসেমিয়া ৰোগত আক্ৰান্ত নাছিল মৃত শিশুটি চিকিৎসকে NICUতে ভৰ্তি কৰি ৰাখিছিল নৱজাতকটি মাতৃৰ পৰা দূৰৈত ৰখা হৈছিল সুস্থ কন্যা সন্তানটিক আছুতীয়া কক্ষৰ যন্ত্ৰৰ তাঁৰত ডিঙি ফচি ৰৈছিল শিশুটিৰ 15 আগষ্টত দুপৰীয়া জন্ম হৈছিল কন্যা সন্তানটিৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত নৱজাতকটিক গতাই দিলে পৰিয়ালক অতি দুৰ্ভাগ্যজনক অতি হৃদয় বিদাৰক এই ঘটনা অতি সুস্থ সবল এটি কন্যা সন্তান জন্ম হৈছিল যোৱা 15 আগষ্টৰ দুপৰীয়া কিন্তু জণ্ডিছত আক্ৰান্ত হৈছিল আৰু তাৰ বাবে NICUত চিকিৎসা কৰি থকা হৈছিল শিশুটি কিন্তু একেখন বিছনাত 4-5টাকৈ শিশুক ৰাখি চিকিৎসা প্ৰদান কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হয় য'ত নেকি মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে স্পষ্টকৈ জনাইছে যে পৰ্যাপ্ত মেচিন আছিল তৎসত্ত্বেও একেখন বিছনাতে একেটা মেচিনেৰে 3টাকৈ শিশুক চিকিৎসা কৰাৰ দৰে চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে GMCHৰ NICUত নৱজাতকৰ মৃত্যুৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে মই খবৰ পাইছো নাই কোৱা নহয় আৰু উচিত ব্যৱস্থা লোৱা হ'ব 100% দায়িত্ব আছে আৰু লগতে মই ইতিমধ্যে টেলিফোন যোগেদি কথা পাতিলো কাৰ গাফলতিত এই কামটো হ'বলৈ পালে তাৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছো গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ঘোষ দিবলগীয়া হোৱা ঘটনাৰ মুখ্যমন্ত্ৰীক অভিযোগ মঙ্গলদৈত দম্পতীৰ সন্তান জন্ম হোৱাৰ পিছতে ট্ৰলি সাফাই কৰ্মী বেডলৈ নিয়াৰ নামত পৃথকে টকা বিচাৰিছিল বুলি মুখ্যমন্ত্ৰীৰ আগত অভিযোগ দিয়ে বিকাশ নাথ নামৰ এজন লোকে সন্তান জন্ম হোৱাৰ পিছতে এদিনতে ঘোষ দিয়াৰ নামত 1500 টকা খৰচ হোৱা বুলিও অভিযোগ উত্থাপন কৰে লোকজনে আমি ইমান অন্তৰৰ পৰা অহা যায় মঙলৰ পৰা আহিছোঁ মঙলৰ পৰা আহি কেনে ইয়াতে ফ্ৰীৰ কাৰণে অহা যায় অহাৰ পিছত ইয়াতে মানে পেচেণ্টটো বাচ্চা জন্ম পোৱাৰ পিছত মানে যিকেইটি কৰ্মচাৰী থাকে তেওঁলোকক মানে 10 টকা 20 টকা দিলে নহয় মানে কিবা এটা চাহ খাব দিলে নহয় তেওঁলোকে দাবী কৰে মানে এনেকুৱা দাবী কৰে 5,000 টকা দাবী কৰে মই যোৱাকালি 4:23ত মোৰ বাচ্চা এটা জন্ম পাইছে তেতিয়া মই এই মোক মাতিলে অতিমুখলৈকে বাচ্চা ল'বৰ কাৰণে তেতিয়া মই গ'লো যোৱাৰ পিছত তেওঁলোকে ক'লে আপুনি হেৰি কৰক আমাক চাহ খাবলৈ কিবা এটা দিয়ক তেতিয়া মই 50 টকা এটা ওলাই দিছিলোঁ তেতিয়া ক'লে 50 টকা দি নহয় এই 10-12টামান মানুহ আছোঁ মই কেনেকৈ দিম তেতিয়া মই ক'লো বাইদেউ এনেকুৱা কথা মই হ'লো দুখীয়া ঘৰৰ ল'ৰা দেখি মই 50 টকা এটা দিছোঁ আপোনালোকে এইটোকে বহুত বুলি লওক তেতিয়া কৈছে আপুনি 500 টকা এটা দি দিয়ক তেতিয়া মই দি দিলোঁ দিয়াৰ পিছত সেইখিনি শেষ হোৱাৰ পিছত আকৌ মোক ওপৰত বেড কৰিলে বেড কৰাত তেতিয়া মোক বেডত লৈ যাই ট্ৰলি প্লেয়াৰে মোক ক'লে চাহ খাব কিবা এটা দিয়া তেতিয়া মই 20 টকা এটা দিছিলোঁ প্ৰথম 20 টকাটোত মান্তি নহয় তেওঁলোকে মান্তি নহয় মই ক'লো কিমান দিব লাগে কওকচোন বুলি কওঁতে তেওঁলোকে কৈছে 100 টকা এটা দিয়ক 100 টকাটো ল'লে লোৱাৰ পিছত মোক যে বেড দিয়াৰ বিয়া শেষ হোৱাৰ পিছত ৱাৰ্ড বয় এটা মানে এই বাথৰুম চাফা কৰা মাইকী এজনী আছিলে তেওঁ ক'লে চাহ খাব কিয় একো নিদিয়া নেকি ল'ৰা সন্তান এটা পাইছে মই ক'লো বাইদেউ ল'ৰা সন্তানটো পাইছোঁ হয় মই খুজি পোৱা নাই মোক ভগৱানে দিছে মই ভগৱানে দিওঁতে পাইছোঁ মই নিজে খুজি লোৱা বস্তু নহয় এইটো তেতিয়া মই হিংসা কৰি পেলাই তেওঁক 20 টকা এটা দিছিলোঁ তেওঁ 20 টকাটোত মান্তি নহয় তেওঁকো 100 টকা দিছোঁ মোৰ কালি টোটেল মানে বাপা জন্ম পোৱাৰ নামত টকা 1500 টকা মোৰ বিলাউণ্টে গৈছে মানে কৰ্মচাৰীক দিয়াৰ নামত গৈছে তেতিয়া আজি CM ছাৰক ক'লোঁ CM ছাৰে ষ্টেটমেণ্ট ল'ব দিছে ইয়াতে থানাত ষ্টেটমেণ্ট ল'লে এতিয়া কি কৰে ষ্টেটমেণ্ট আৰু এই ঘোষ লোৱা কাণ্ডত জড়িত গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অভিযোগৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লোকজনৰ ভাষ্য গ্ৰহণ কৰে DCP মৃণাল ডেকাই
আমাৰ ইয়াতে নাৰ্ছৰে হওক গ্ৰেড 4 বা ৱাৰ্ড বয় সকলোকে নকওঁ ভালো কাম কৰা আছে কিন্তু দুই এগৰাকীৰ ব্যৱহাৰে হস্পিটালখনৰ বদনাম আনি থাকে এতিয়াও মই নামি আহোঁতে মোক কেইজনমানে কমপ্লেইন কৰি আছিলে যে ট্ৰলিখনত 200 টকা খুজি আছে মই এতিয়াই আমাৰ পুলিচক কৈছোঁ যে আজি ৰাতি এৰেষ্ট কৰক বুলি কেব চালকৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া কেব চালকে কিমান প্ৰতিবাদ কৰে কৰক যিমান বন্ধ দিয়ে দিয়ক হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও খুলি দিবলৈ নকয় মই অচিনাকি কেব চালকৰ কথাহে কৈছোঁ চিনাকিসকলে যদি গাত পাতি লয় মোৰ আপত্তি নাই এইখন চৰকাৰ অচিনাকিৰ পক্ষত সদায় কঠোৰ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰতিবাদ কৰিব পাৰে মোৰ কোনো আপত্তি নাই 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিয়ক হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব যদি কেব চালকে বন্ধ কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মাই এবাৰো নকয় খুলি দিয়ক বুলি এনেতো অসম বন্ধ হ'লে 2-4 দিন বন্ধ হৈ থাকে গতিকে যিটো মই সঁচা কথা কৈছোঁ এইটো সঁচা কথাতে থাকিব আৰু মই কাক কৈছোঁ অচিনাকি লোকৰ কাৰণে কৈছোঁ যদি চিনাকি লোকসকলে নিজে গাত পাতি লয় সেইটো মোৰ দুখ নহয় মই কৈছোঁ যে উবেৰৰ গাড়ী চলোৱা অচিনাকি ড্ৰাইভাৰ চিনাকিখিনিকতো মই কোৱা নাই গতিকে অচিনাকিৰ লগত যদি চিনাকিসকলে আন্দোলন কৰে কৰিব 6 দিন কৰিব 7 দিন কৰিব 8 দিন কৰিব 10 দিন কৰিব কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ গতিকে ইয়াতে বেলেগ কথা নাখাতে ইয়াত মই ক'লো য'ত অচিনাকি আছে চিনাকিসকলে মোৰ লগত আছে চিনাকিসকলেতো মোক হোৱাটছআপ কৰি আছে দাদা বৰ ভাল কৈছে বুলি চিনাকিসকলৰ লগত কথা নাই অচিনাকিসকলৰ লগত এই চৰকাৰখনে কম্প্ৰমাইজ নকৰে আৰু এইবাৰ যদি আমি কম্প্ৰমাইজ কৰোঁ অসমীয়া জাতি কেতিয়াও মূৰ তুলি উঠিব নোৱাৰে উৰিয়ামঘাটৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ অসমৰ বন সুৰক্ষাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি উৰিয়ামঘাটৰ বাসিন্দাসকলক 7 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ অন্তিম নিৰ্দেশনা লগতে ৰাজ্যৰ বনাঞ্চলসমূহ অবাধ বেদখলৰ পৰা ৰক্ষা কৰাৰ বাবেও নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে বেদখলকাৰীৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়াৰ লগতে বেদখল দেখিও কোনো ব্যৱস্থা নোলোৱা বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে ইয়াৰ লগতে ৰাজ্যৰ সকলো সংৰক্ষিত বনাঞ্চল আৰু বনাঞ্চলত বেৰ দিয়াৰ লগতে ভৱিষ্যতে বেদখল বন্ধ কৰিবলৈ সীমান্ত চেক গেট স্থাপন কৰাৰো নিৰ্দেশনা প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ে আমাক আৰু শক্তিশালী কৰিলে আমি আৰু অধিক ৰূপত উচ্ছেদ কৰিব পাৰিম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্ছেদৰ ৰায়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিক ৰায়দান কৰিছে ৰায়টোৰ অৰ্ডাৰ কপি আমাৰ হাতত অহা নাই কিন্তু ইউটিউব ভিডিঅ'ত চাই চিফ জাষ্টিছ ডাঙৰীয়াই যিখিনি কথা কৈছে মহামান্য মুখ্য ন্যায়াধীশ ডাঙৰীয়াই তাৰ ওপৰত এটাই কমেণ্ট দিব লাগিব যে এইটো এটা ঐতিহাসিক ৰায়দান তেখেতে এটা কথা কৈছে যে ফৰেষ্টত যাতে কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে তাৰ কাৰণে চৰকাৰে এটা খুব কঠোৰ ৰেগুলেশ্যন আনিব লাগে দ্বিতীয়তে যিবিলাক বিষয়াৰ দিনত ফৰেষ্টত এই ধৰণৰ লাৰ্জ স্কেল বেদখল হৈছিলে তেওঁলোকৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু আপোনালোকে জানে যে এই গোটেই লাৰ্জ স্কেলৰ যিটো এভিকশ্যন এইটো 2006ৰ পৰা 11-14ৰ ভিতৰত হোৱা এটা এনক্ৰচমেণ্ট যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াৰ দিনত এনক্ৰচমেণ্ট হৈছে গোৱালপাৰাত তেওঁৱে এতিয়া উকিল হৈছে মই এখন প্ৰেছ কনফাৰেন্সতো আপোনালোকক কৈছিলোঁ দ্বিতীয়তে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই কৈছে যে 7 দিনৰ নটিচ দিব নালাগে 15 দিনৰ নটিচ দিব লাগে আৰু কাৰোবাৰ যদি কয় যে নহয় এইটো মোৰ ৰেভিনিউ লেণ্ড আমি শুনিব লাগে গতিকে অসম চৰকাৰৰ যিটো প্ৰচেষ্টা আছিলে
এই প্ৰচেষ্টাত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিকভাৱে মোহৰ মাৰিলে বৰঞ্চ চৰকাৰতকৈও তেওঁলোক আগুৱাই গ'ল কাৰণ চৰকাৰে এভিকশ্যন কৰিছিলে বিষয়ৰ ওপৰত শাস্তি আজিলৈকে লোৱা নাছিলে দ্বিতীয়তে এই ৰায়দান যদিও ৭৫ গৰাকী ব্যক্তিৰ ওপৰত কৰিছে উৰিয়াম ঘাটৰ কিন্তু খণ্ড বিচাৰপীঠে এটা ভৱিষ্যতৰ কাৰণে এটা গাইডলাইন দি দিলে তাৰমানে এতিয়া ছিংগল বেঞ্চতো কিবা কেছ যদি চলি আছিলে কৰবাত আছিলে এই গোটেইবিলাক আজিৰ পৰা এই অৰ্ডাৰটোৰ জৰিয়তে এটা ইউনিফৰ্ম অৰ্ডাৰ হৈ গ'ল যেতিয়া আমি 15 দিনৰ নটিচ দি আমি এভিকশ্যন কৰিব পাৰিম মই ভাবোঁ যে ইয়াৰ ফলত আমি ফৰেষ্টৰ বহুত মাটি উদ্ধাৰ কৰিব পাৰিম এইকেইদিন ভাৰতৰ বহুত অদ্ভুত মানুহে অসম ভ্ৰমণ কৰি আছে এনআৰচিৰ সময়তো এইসকল লোক আহি সমগ্ৰ প্ৰক্ৰিয়াটো বেয়া কৰি পেলাইছিল ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে বাহিৰৰ মানুহ অহাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে এইকেইদিন গোটেই ভাৰতৰ পৰা বিভিন্ন অদ্ভুত মানুহবিলাকে অসম ভ্ৰমণ কৰি আছে এনআৰচিৰ সময়তো এই মানুহবিলাক আহিছিলে আৰু আমি তেওঁলোকক ট্ৰেক ৰাখি আছোঁ আজি আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ নেহা দাৰবানে এডভোকেট মুম্বাই হাইকোৰ্ট কেৰালাৰ পৰা বহুত এনেকুৱা মানুহ আহি আছে এনআৰচিৰ সময়তো বাহিৰৰ পৰা এই ধৰণৰ মানুহবিলাক আহিয়ে আমাৰ গোটেই প্ৰচেষ্টাটো নষ্ট কৰি দিছিলে তেতিয়া চৰকাৰে এইবিলাক ঘটনাৰ ওপৰত চকু ৰাখা নাছিলে যেনেকৈ মই হৰ্ষ মণ্ডলৰ ওপৰত কৈছিলোঁ এইবাৰ প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে আমি চকু ৰাখিছোঁ আৰু কোনোবাই এক কদম নিয়মতকৈ আগত গ'লে ইয়াতে এৰেষ্ট হ'ব কোনোবাই যদি প্ৰয়োজনতকৈ এক কদম বেছি ৰাজনীতি কৰে এৰেষ্ট হ'ব তেওঁলোক কোনো মৌলাবাদী ব্যক্তি কি লাগিলে কেৰালাৰ পৰা হওক মুম্বাইৰ পৰা হওক দিল্লীৰ পৰা হওক অসমত প্ৰশ্ৰয় দিয়া নহ'ব এওঁলোক হৈছে মৌলাবাদীৰ শক্তি যোনে নেকি এই ঘটনাবিলাক ৰক্ষণাবেক্ষণ কৰে এনআৰচিৰ সময়ত আপোনালোকে বা আমি গম নাপালোঁ তেওঁলোকে মই ইছলাম উদ্দিন মোৰ দেউতাৰ নাম ৰহিম উদ্দিন হাইলাকান্দি ভোটাৰ লিষ্টৰ পৰা উলিয়াই লৈ আহিলে যে দেউতাৰ নাম ৰহিম উদ্দিন এই ল'ৰাজনে ক'লে যে মোৰ দেউতা মাৰ মিলন হ'ল আপোনালোকে বহুত নিউজ কৰিছিল যে পুতেক বাপেকৰ মিলন হ'ল আপোনালোকেও নিউজ কৰিছে যে 40 বছৰ পিছত দেউতাক মাকৰ পুতেক জীয়েকৰ মিলন হ'ল এইবিলাক পুতেক জীয়েক নাছিলে যিহেতু নামটো একে এই নামটোৰ তেওঁলোকে এডভান্টেজ লৈছিল সেই কথাবিলাক আমিও সহজ সৰল মানুহ এনেকুৱা যে কৰিবতো আমিও নাজানো এতিয়া এই গোটেই ঘটনাবিলাক পোহৰলৈ আহিছে যোৱা 5 বছৰত এনেকুৱা বহুত ঘটনা আমি গম পালোঁ আজি আমি সুপ্ৰিম কোৰ্টকো ক'ব ৰেডি হৈ আছোঁ যিজন বাপেক পুতেকৰ মিলন হ'ল যিজন মামাক ভাগিনীয়েকৰ মিলন হ'ল আচলতে বাপেক পুতেক নহয় মামাক ভনীয়েক নহয় ভাড়াত অহা দেউতাক এতিয়া এই গোটেই পদে পদে আজি কেৰালাৰ পৰা কোন আহিছে কালি মুম্বাইৰ পৰা কোন আহিছে মই নিজে ট্ৰেক কৰি আছোঁ একেবাৰে ক্লিয়াৰ কথা যে ফৰেষ্টত সোমাব আগত পাৰ্মিশ্যন লাগিব ইফালে উৰিয়াম ঘাটৰ বনাঞ্চলৰ উচ্ছেদক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক লৈ মন্তব্য কৰিছে দেৱজিৎ শইকীয়াই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চ অনাৰেবল চিফ জাষ্টিছ আশুতোষ কুমাৰ আৰু জাষ্টিছ অৰুণদেৱ চৌধুৰী ডিভিজন বেঞ্চ এটা গুৰুত্বপূৰ্ণ ৰায় দিছে এই ৰায়টো দিছে কিছুদিনৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত উচ্ছেদ সম্পৰ্কত কিছুমান কেছ চলি আছিলে ৰিট পিটিশ্যন চলিছিলে আৰু ৰিট পিটিশ্যনৰ ইণ্টাৰিম অৰ্ডাৰ এগেইনষ্টত ডিভিজন বেঞ্চত এপিল হৈছিলে এই এপিলত আজি এটা খুব গুৰুত্বপূৰ্ণ জাজমেণ্ট দিলে এই জাজমেণ্টত এইটোকে কোৱা হ'ল যে অসমত প্ৰায় 29 লাখ বিঘা মাটি ফৰেষ্টৰ পৰা বিভিন্ন জাগাত অসমত হেৰি হৈ আছে এনক্ৰোচমেণ্ট চলি আছে আৰু সেই এনক্ৰোচমেণ্টৰ যিটো ষ্টেপ অসম চৰকাৰে লৈছে আজি 2-3 মাহৰ পৰা সেইটো গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰশংসা কৰি কেইটামান নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা মতে যিসকল ব্যক্তি বৰ্তমানলৈকে উৰিয়াম ঘাটত অৰ্থাৎ দয়াং ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টত আছে যিসকল ইতিমধ্যে তাৰ পৰা উঠি গ'ল তেওঁলোকক বাদ দি পেলাই যিসকল এতিয়াও কোৰ্টৰ অৰ্ডাৰৰ ভিত্তিত তাতে আছে তেওঁলোকক আজিৰ পৰা 7 দিনৰ ভিতৰত সেই জায়গা এৰি যাবলৈ নিৰ্দেশ দিছে আৰু যদি তেওঁলোকে কোনোবাই সেই নিৰ্দেশ অমান্য কৰে অসম চৰকাৰক 7 দিনৰ পিছত উচ্ছেদ অভিযান
পুনৰ চলাবলৈ নিৰ্দেশ দিছে ইয়াৰ উপৰি এই কেছটো হওঁতে বিভিন্ন জাগাত অসম চৰকাৰৰ আগৰ ফৰেষ্টৰ অফিচিয়েলসকলে তেওঁলোক থকা অৱস্থাটো যিহেতু বিভিন্ন সময়ত এনক্ৰোচমেণ্ট হৈছিলে সেইটো গুৰুত্ব সহকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অবজাৰ্ভ কৰিছে আৰু কৈছে যিসকল ফৰেষ্ট অফিচাৰে তাতে তেওঁলোকৰ কৰ্তব্যত থকা সময়তো যে তাতে বিভিন্ন সময়ত এনক্ৰোচমেণ্ট হৈছিলে বা বিভিন্ন কমাৰ্চিয়েল এক্টিভিটিজ আৰু ফৰেষ্টত যিবিলাক কাম নন ফৰেষ্ট এক্টিভিটিজ হোৱাত সহায় কৰিছিলে বা তেওঁলোকে চকুমুদি আছিলে সেইসকল ফৰেষ্ট অফিচাৰ এগেইনষ্টত প্ৰচিডিংছ ড্ৰ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে লগত অসম চৰকাৰক এইটোও কৈছে যাতে ভৱিষ্যতে যাতে আৰু এনেকুৱা ধৰণৰ এনক্ৰোচমেণ্ট নহয় বা নন কমাৰ্চিয়েল এক্টিভিটিজ নন ফৰেষ্ট এক্টিভিটিজ কোনো ৰিজাৰ্ভ ফৰেষ্টত নহয় তাক যাতে এনচিয়ৰ কৰিবৰ কাৰণে এটা মেকানিজিম এটা তৈয়াৰ কৰিব দিছে আৰু ৰেগুলেশ্যন আনিব দিছে দেশবাসীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব পাৰে নতুনকৈ প্ৰৱৰ্তন হ'বলগীয়া পৰৱৰ্তী প্ৰজন্মৰ জিএছটিয়ে দেশত পৰৱৰ্তী প্ৰজন্মৰ জিএছটি প্ৰৱৰ্তন হ'লে বহুবিধ সামগ্ৰীৰ দাম কমাৰ সম্ভাৱনা আছে বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস পোৱাৰ লগে লগে বহু সামগ্ৰীৰ দাম হ্ৰাস পাব সেয়া নিশ্চিত প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী প্ৰজন্মৰ জিএছটিৰ বিষয়ে প্ৰকাশ কৰাৰ পাছতে এতিয়া চৰ্চা চলিছে সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ বিষয়ে দৈনিক ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ ক্ষেত্ৰত আৰোপিত কৰ যদি হ্ৰাস কৰে কেন্দ্ৰীয় চৰকাৰে তেনেহলে দাম হ্ৰাস পাব সামগ্ৰীৰ ইয়াৰ ভিতৰত দুচকীয়া বাহন চাৰিচকীয়া বাহনৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰিলে দাম কমিব দুচকীয়া চাৰিচকীয়া বাহনৰ 5% আৰু 18% কৰৰ ব্ৰেকেট যি প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে দেশত অৰ্থাৎ পূৰ্বে আনৰ অধীনত আৰোপ কৰা সামগ্ৰীৰ কৰ আছিল 12% আৰু 28% উদাহৰণস্বৰূপে যদি কোনো এটা সামগ্ৰী গ্ৰাহকে ক্ৰয় কৰে তেনেহলে কৰ এটা অংশ দিব লাগে গ্ৰাহকে আৰু আন এটা অংশ দিব লাগে বিক্ৰেতাই সেই কৰৰ পৰিমাণ হ্ৰাস কৰাৰ লগে লগে দুই ফালৰ পৰা হ্ৰাস পাব কৰ সমান্তৰালভাৱে সামগ্ৰীৰ দামো কমি আহিব এতিয়া চৰ্চালৈ আহিছে আচলতে কি সামগ্ৰীৰ দাম কমিব পাৰে সূত্ৰ অনুসৰি দৈনিক ব্যৱহাৰৰ সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বৰ্তমান দৈনিক ব্যৱহাৰ হোৱা সামগ্ৰীৰ যিসমূহত 28% জিএছটি লোৱা হৈছে সেই সামগ্ৰীসমূহৰ জিএছটি 90% হ্ৰাস কৰাৰ সম্ভাৱনা আছে যদি সেয়া হয় বাস্তৱিকতে সামগ্ৰীৰ দাম বহু কমি যাব অৱশ্যে কেতবোৰ সামগ্ৰীৰ ক্ষেত্ৰতহে এনে ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে ইফালে ধপাত জাতীয় সামগ্ৰীকে ধৰি কিছুমান বিশেষ সামগ্ৰীৰ ওপৰত 40% বিশেষ পাপ কৰ আৰোপ কৰা হ'ব এই তালিকাত মাত্ৰ 5ৰ পৰা 7টা সামগ্ৰীহে থাকিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে উদাহৰণস্বৰূপে সুবাই খোৱা ধপাতত 160% চেজ আৰোপ কৰাৰ সম্ভাৱনা আছে চেজ হৈছে এবিধ নিৰ্দিষ্ট উদ্দেশ্য আৰোপেৰে কৰা কৰ সিগাৰেটৰ ওপৰত জিএছটি আৰু চেন্ট্ৰেল এক্সাইজ এণ্ড সাৰ্ভিস টেক্স আৰু বিত্ত আইন 2001ৰ 7ম অনুসূচীৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকাকাৰী শুল্ক আৰোপ কৰা হ'ব পাৰে লগতে আন কিছুমান সামগ্ৰী শ্ৰমিক জড়িত হৈ থকা ৰপ্তানিজাত উদ্যোগত উৎপাদন কৰা সামগ্ৰী হীৰা বহুমূলীয়া শিল আদিৰ ক্ষেত্ৰত জিএছটি নতুনকৈ প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে সেপ্টেম্বৰ মাহত জিএছটি পৰিষদৰ বৈঠকৰ পাছতেই স্পষ্ট হ'ব প্ৰকৃত ছবিখন পৰৱৰ্তী প্ৰজন্মৰ জিএছটি প্ৰৱৰ্তন কৰিলে কি সামগ্ৰীৰ দাম কমিব পাৰে তাৰ এটা ধাৰণা কৰিছে দেশৰ অৰ্থনীতিবিদসকলে যদিও এতিয়ালৈকে স্পষ্ট হোৱা নাই চৰকাৰৰ নতুন জিএছটি নীতি তাৰ এক ধাৰণাহে কৰা হৈছে সেই অনুসৰি টুথপেষ্ট ছাতি ঘৰুৱা সৰু সঁজুলি সিলাই মেচিন প্ৰেছাৰ কুকাৰ সৰু ৱাশ্বিং মেচিন আদিৰ দাম কমাৰ সম্ভাৱনা আছে সাইকেল 1000 টকাৰ ওপৰৰ ৰেডিমেড কাপোৰ 500 টকাৰ পৰা 1000 টকাৰ ভিতৰত পোৱা জোতা ভ্যাকচিন সিৰামিক টাইলছ কৃষি সঁজুলি আদিৰো দাম কমাৰ সম্ভাৱনা আছে মোবাইল ফোন কম্পিউটাৰ চুলিৰ তেল প্ৰসেসিং ফুড স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ষ্টেচনাৰী সামগ্ৰী আদিৰো দাম কমাৰ সম্ভাৱনা আছে লক্ষণীয় কথা এই যে ভাৰতৰ বহুস্তৰীয় অৰ্থনৈতিক গাঁথনিত অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে ফলমূল কিছুমান প্ৰকাৰৰ শস্য দুগ্ধজাত সামগ্ৰী আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত কোনো ধৰণৰ জিএছটি আৰোপ কৰা নহয় আনহাতে এইখিনিতে ধাৰণা কৰা অনুসৰি দুচকীয়া চাৰিচকীয়া বাহনৰ দাম 10% লৈকে কম হোৱাৰ সম্ভাৱনা আছে এতিয়া আহিছো কি সামগ্ৰীৰ দাম বাঢ়িব পাৰে টেলিভিছন
এয়াৰ কণ্ডিশ্যনাৰ, ফ্ৰিজ, ৱাশ্বিং মেচিন, বায়ুমণ্ডলীয় পানীৰ লগতে নিৰ্মাণ উদ্যোগত ব্যৱহৃত কিছুমান সামগ্ৰী যেনে ৰেডিমিক্স কংক্ৰিট আৰু চিমেণ্ট আদি 18% জিএছটিৰ নতুন তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী প্ৰজন্মৰ জিএছটিৰ কথা ঘোষণা কৰাৰ পাছতে সোমবাৰে পুৱা নিফটি অটো সূচকাংক 4.61% বৃদ্ধি পোৱা পৰিলক্ষিত হয়। মায়ানগৰী মুম্বাইত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। হঠাৎ হোৱা কৃত্ৰিম বানত মুম্বাইত নিৰুদ্দেশ হৈ আছে 5জন লোক। বিগত 84 ঘণ্টাৰ ভিতৰত 500 মিলিমিটাৰৰ প্ৰচণ্ড বৰষুণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে মুম্বাইত। এই পৰ্যন্ত মুম্বাইত বানৰ কবলত পৰি 2জন লোকৰ মৃত্যু হৈছে। নাপিয়ান চি ৰোডত চৌহদ দেৱাল ভাঙি এজন ব্যক্তিৰ মৃত্যু হৈছে। আনহাতে কাঞ্জুৰ মাৰ্গত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে আন এজন লোকৰ। BMC আৰু নবী মুম্বাই, থানে, পালঘৰ আৰু মীৰা ভয়ানন্দৰৰ সকলো স্কুল কলেজ আজি বন্ধ ঘোষণা কৰা হৈছে। মুম্বাই বিশ্ববিদ্যালয়ে মঙলবাৰৰ পৰা 23 আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া 32টা পৰীক্ষা পিছুৱাই দিছে বানৰ বাবে। চেম্বুৰ আৰু দাদৰৰ দৰে অঞ্চলৰ পথ বানপানীত বুৰ গৈছে। মিঠি নদীত এজন লোক নিৰুদ্দেশ হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ নান্দেদত প্ৰচণ্ড বৰষুণৰ পিছত 5জন লোক নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হৈ থকা লোককেইজনৰ সন্ধানত অভিযান চলাই আছে উদ্ধাৰকাৰী দলে। SDRFে আৰু প্ৰশাসন এই মুহূৰ্তত উদ্ধাৰ অভিযানত নামি পৰিছে। এজন ব্যক্তি গছ পৰি গুৰুতৰভাৱে আহত হৈছে। নেৰেনেপেৰা বৰষুণৰ ফলত মায়ানগৰী মুম্বাইৰ বিভিন্ন প্ৰান্তত ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বানৰ বাবে যাতায়াত ব্যাহত হৈছে মুম্বাইত। প্ৰায়বোৰ ৰাজপথ পানীত বুৰ যোৱাত যান বাহন চলাচলত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। সোমবাৰৰ পৰা মুম্বাইত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছিল কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। ক্ৰমাৎ বৰষুণৰ তীব্ৰতা বৃদ্ধি পাইছে মুম্বাইত। সমগ্ৰ মুম্বাই মহানগৰী এতিয়া বানৰ কবলত পৰাৰ সম্ভাৱনাই দেখা দিছে। শেহতীয়াকৈ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনলৈ মুম্বাই, থানে, ৰায়গড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত ৰেড এলাৰ্ট জাৰি কৰিছে। মহাৰাষ্ট্ৰৰ ৰত্নাগিৰি, ছত্ৰা, কলহাপুৰ, পুনেকে ধৰি একাধিক জিলা আৰু চহৰতো ৰেড এলাৰ্ট জাৰি কৰিছে। বান বিধ্বস্ত অঞ্চলসমূহত খাদ্য আৰু পানী যোগান ধৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। শনিবাৰৰ পৰা মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হৈ আছে। প্ৰচণ্ড বৰষুণৰ মাজতে মুম্বাইৰ চেম্বুৰৰ নিউ অশোক নগৰত এখন প্ৰকাণ্ড দেৱাল ভাঙি যথেষ্ট আহুকলীয়া এটা পৰিস্থিতিৰ সৃষ্টি কৰে। বান বিধ্বস্ত অঞ্চলত বহুতো পশুধনৰো মৃত্যু হৈছে। ইফালে মুম্বাইৰ ৱাডালাত কৰুণ পৰিস্থিতিৰ সন্মুখীন হৈছে গোপালকসকল। বানৰ কবলত পৰা ৱাডালাত এখন ফাৰ্মত কেইবাটাও গোধনৰ মৃত্যু হৈছে। কেইবাটাও পশুধনৰ পানীত ডুবি মৃত্যু হৈছে। অতি কৰুণ দৃশ্য দেখিবলৈ পোৱা হৈছে মুম্বাইৰ ৱাডালাত। হঠাৎ অহা বানত ডুব গৈ মৃত্যু হৈছে পশুধনসমূহৰ। বহু ঠাইত অবৰ্ণনীয় পৰিস্থিতিৰো সৃষ্টি হৈছে। মুম্বাই আৰক্ষীয়ে অপ্ৰয়োজনত নাগৰিকসকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ দিছে, কিয়নো মুম্বাইৰ প্ৰায়বোৰ মুখ্য ঘাইপথ আৰু উপপথ কৃত্ৰিম বানত বুৰ গৈছে। ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী উঠিছে। বহু যান বাহন বানত উটি গৈছে। ধাৰাসাৰ বৰষুণ আৰু কৃত্ৰিম বানৰ বাবে মুম্বাই শিক্ষা বিভাগে সোমবাৰে সকলো বিদ্যালয়, মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। বৰষুণৰ ফলত আন্ধেৰী সাব মেট্ৰ' ষ্টেচনৰ পৰা চলা মেট্ৰ' ৰেলসমূহ বন্ধ কৰি দিয়া হৈছে। পানী জমা হৈছে মেট্ৰ' ষ্টেচনসমূহতো। ইয়াৰ উপৰি একাধিক স্থানত ৰেল লাইনসমূহ পানীৰ তলত ডুবি থকাৰ বাবে মুম্বাইৰ লোকেল ট্ৰেইনসমূহৰ যাত্ৰাত বেমেজালিৰ সৃষ্টি হৈছে। কেইবাটাও স্থানত ৰেল লাইনসমূহ 15 পৰা 20 মিনিট দেৰিকৈ ৰেলসমূহ 15 পৰা 20 মিনিট পলমকৈ চলাচল কৰিছে। হয়তো নিশাৰ ভাগলৈ মুম্বাইৰ বহুকেইটা ৰেল লাইনৰ যাত্ৰা বাতিল কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে পানীৰ বাবে। একেদৰে বিমানবন্দৰৰ ৰানৱেত পানী জমা হোৱাৰ বাবে ইণ্ডিগো, স্পাইচ জেট আৰু আকাশা এয়াৰলাইন্সকে ধৰি একাধিক বিমান সংস্থাই যাত্ৰীসকলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পূৰ্বে বিমানবন্দৰত উপস্থিত হ'বলৈ পৰামৰ্শ আগবঢ়াইছে বিমান সেৱা প্ৰদানকাৰী সংস্থাকেইটাই। মুম্বাইৰ ভাকুলা দলং, হায়াত জংচনৰ লগতে খাৰ সাব মেট্ৰ'ৰ কাষতো পানী জমা হোৱাৰ খবৰ আহিছে।
ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতেই সতীৰ্থ বিষ্ণুৱে আগবঢ়াব দ্ৰুত সংবাদ। নমস্কাৰ।